At what time between 3 and 4 o'clock will the hands of a watch in the opposite direction? কৈছে যে 3 আৰু 4টা বজাৰ মাজত কোনটো সময়ত এই হেণ্ডকেইটা আমাৰ কি হ'ব অপজিট ডাইৰেকশ্যন থাকিব অপজিট ডাইৰেকশ্যন মানে কি হ'ব এটা যদি এনেকৈ থাকে এটা কি থাকিব এনেকৈ থাকিব লাগিব হেণ্ডকেইটা কি হৈছে আৱাৰ হেণ্ড আৰু মিনিট হেণ্ড দুটা অপজিট ডাইৰেকশ্যনত থাকিলে তেওঁলোকৰ মাজত এংগল কিমান হ'ব 180 ডিগ্ৰী চ' এইটো আমাৰ ফাৰ্ষ্ট কথা নেক্সট আপোনালোকে এটা ফৰ্মুলা মনত ৰাখিব ফৰ্মুলাটো হৈছে 30h minus 11/2 m মডুলাছৰ ভিতৰত ইকুৱেল টু থিটা থিটা মানে কি হৈছে এংগলটো ইয়াৰ ক্ষেত্ৰত থিটা বুলি ক'ম আৰু আমি এতিয়া জাষ্ট ইয়াত পুট কৰি যাম 30h মানে আৱাৰটো আমাক কি হৈছে 3 আৰু 4 মাজত চ' আৱাৰটো কিমান হ'ব 3 পইণ্ট চামথিঙে হ'ব চ' ইনটু 3 মাইনাছ 11/2 m মানে মিনিট আমাক সেই মিনিটটো উলিয়াবলৈ কৈছে 3 বাজি কিমান মিনিটত আমাৰ আৱাৰ হেণ্ড আৰু মিনিট হেণ্ডটো 180 ডিগ্ৰী থাকিব সুধিছে চ' এমটো আমি উলিয়াব লাগে m ইকুৱেল টু থিটা আমি কিমান পালোঁ 180 ডিগ্ৰী আপোনালোকে এই ফৰ্মুলাটো খালি মনত ৰাখিব 30h minus 11/2 m equal to theta theta মানে এংগলটো বুজাইছে এইটো যদি আমি সলভ কৰি কিমান পাম 90 minus 11/2 m equal to 180 ডিগ্ৰী চ' এইটোক আমি দুটা লিখিব পাৰোঁ আৰু এটা হ'ব যিহেতুকে মডুলাছ আছে ইটো আমি লিখিব পাৰোঁ 11/2 m minus 90 equal to 180 ডিগ্ৰী এটা এটাকে আমি সলভ কৰি চাওঁচোন এইটো আমি কিমান পাম minus 11/2 m 180 ডিগ্ৰী minus 90 এইটো আপোনালোকে চাওক এইটো এইফালে আমি সলভ কৰি কিমান পাম 90 ডিগ্ৰী বাট এইফালে কি আছে আমি minus 11/2 m আছে মানে এটা মাইনাছ থাকি যাব আৰু আমাৰ ভেলু কেতিয়াও মাইনাছত ওলাব নোৱাৰে চ' এইটো আমি নকৰোঁ নেক্সট আমি কৰিম 11/2 m ইকুৱেল টু কিমান হ'ব 180 ডিগ্ৰী প্লাছ 90 যিহেতুকে লেফ্ট চাইডে মাইনাছ 90 আছিলে 11/2 m ইকুৱেল টু কিমান পাম 270 ডিগ্ৰী চ' m ইকুৱেল টু আমি কিমান পাম 270 ইনটু 2 ডিভাইডেড বাই 11 চ' ইয়াৰ আনচাৰটো আমি কিমান পাম m ইকুৱেল টু 540 ডিভাইডেড বাই 11 ইয়াক যদি আমি 11 ডিভাইড কৰোঁ আমি কিমান পাম 49 1/11 চ' আমি এপ্ৰক্সিমেটলি আমি আনচাৰটো কিমান পাম 50 মিনিটছ অপশ্যন নম্বৰ চি ইজ কাৰেক্ট